मुर्दाबाद 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 जय आयको जय आयको जय गुरखा साइदुल मुर्दाबाद 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 साइदुल मुर्दाबाद 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 অতি শীঘ্র গ্রেফতার করো গুরখা বিরোধী হুঁশিয়ার 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 মুর্দাবাদ সাইদুল আহমেদ গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো সাইদুল আহমেদ গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো জয় আয়কো সহ্য করা নহওক দেখি মিয়া অতি শীঘ্র বিতরণ করো জয় আয়কো জয় আয়কো জয় গুরখা জাতিক অপমান করা সহ্য করা নহব গুরখা জাতিক অপমান করা সহ্য করা নহব কংগ্রেস দল মুর্দাবাদ গৌরব গগৈ মুর্দাবাদ কংগ্রেস দল মুর্দাবাদ গৌরব গগৈ হাই হাই গৌরব গগৈ হাই হাই সৈয়দ আহমেদ মুর্দাবাদ সৈয়দ আহমেদ মুর্দাবাদ গুরখা বিরোধী হুঁশিয়ার 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 গৌরব প্রশ্রয় দিয়া গৌরব গগৈ মুর্দাবাদ কংগ্রেস দল মুর্দাবাদ হয় অতি পৰিতাপৰ বিষয় যে অসম এছ'চিয়েশ্যনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ গঠন যাৰ পৃষ্ঠপোষকতে যে অসমত যে কংগ্ৰেছ দল গঠন হৈছিল তেনে এজন সংগ্ৰামী স্বাধীনতা সংগ্ৰামী এজন গুৰ্খা জনগোষ্ঠীৰ এজন প্ৰতিনিধি বাবু ছবিলাল উপাধ্যায় সকলোৱে জানে কেৱল অসমে নহয় ভাৰতবৰ্ষৰ এজন সুনাম কঢ়িয়াই অনা এজন ব্যক্তি তেনে এগৰাকী স্বনামধন্য ব্যক্তিৰ ওপৰত যোৱাকালি এই চেনেলত যিটো ডিবেটত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলৰ এচাম তথাকথিত নেতাই যে ছবিলাল উপাধ্যায়ৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে গুৰ্খা জনগোষ্ঠীৰ প্ৰতি যি অপমানমূলক সূচক মন্তব্য তেখেতে আগবঢ়ালে তাৰ কাৰণে আমি সমগ্ৰ গুৰ্খা জনগোষ্ঠী আজি খুব প্ৰকাশ কৰিছোঁ আৰু তেখেতক অতি শীঘ্ৰেই আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ অতি পৰিতাপৰ বিষয় এই যে আজি সেইজন স্বনামধন্য ব্যক্তিৰ পৃষ্ঠপোষকত গঠিত হোৱা সেই দলৰে এগৰাকী নেতাই আজি সেই দলৰে সেই গঠিত হোৱা সেইগৰাকী ব্যক্তিক অপমান কৰাত আমি খুবেই গুৰ্খা জনগোষ্ঠী আজি খুব দুখ প্ৰকাশ কৰিছোঁ আৰু কোনো পৰ্যায়ে এই গুৰ্খা জনগোষ্ঠীক যে অপমান যি মন্তব্য আগবঢ়ালে তাৰ কাৰণে আমি গুৰ্খা জনগোষ্ঠীক কোনো পৰ্যায়ে সহ্য নকৰোঁ আৰু এটা কথা স্পষ্ট যে কংগ্ৰেছে আজি এই বিভিন্ন অসমৰ প্ৰতিটো চুকত আজি তীব্ৰ প্ৰতিবাদৰ হোৱাৰ ফলত আজি তেখেতক কেৱল নিলম্বন কৰাৰ বাতৰি আমি সংবাদ মাধ্যমৰ যোগে আমি তথ্য লাভ কৰিছোঁ কেৱল নিলম্বন কৰি কংগ্ৰেছ দলে তেখেতলোকৰ এই দায়িত্ব সামৰি লোৱাটো গুৰ্খা ছাত্ৰ সন্থা গুৰ্খা সন্মিলন বা অসমৰ যিমানখিনি দল সংগঠন আছে আমি কোনো কাৰণতে এইটো সহজভাৱে গ্ৰহণ কৰিব পৰা নাই গতিকে কংগ্ৰেছ দলকো আমি স্পষ্টভাৱে সত্যাই দিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা তেখেতলোকৰ নীতি আদৰ্শ স্পষ্ট কৰক আজি তেখেতক নিলম্বন নহয় যদি কংগ্ৰেছ দলৰ যদি সদিচ্ছা আছে গুৰ্খা জনগোষ্ঠীৰ প্ৰতি তেখেতলোকৰ যদি সদিচ্ছা আছে গুৰ্খা জনগোষ্ঠীৰ প্ৰতি তেখেতলোকৰ যদি ভাল মনোভাৱ আছে তেখেতে এই ছাইজুদ্দিন আহমেদ বোলা এই বাংলাদেশী মিয়াক অতি সোনকালে কংগ্ৰেছ দলৰ পৰা তেখেতক প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ইয়াৰ অন্যথা স্পষ্টভাৱে আজি আমি এইখন সংবাদ মাধ্যমৰ পৰা আপোনালোকৰ আগত জনাইছোঁ যে কংগ্ৰেছ দলে আগন্তুক যি হ'বলগীয়া নিৰ্বাচনত কিন্তু গোৰ্খা ঔদ্যোগিকত অঞ্চলত আমি কিন্তু প্ৰৱেশ কৰিবলৈ নিদিওঁ এই কথা স্পষ্ট যোৱাকালি টিভি ডিবেটত ছাইজুদ্দিন আহমেদ বুলি কোৱা এগৰাকী কংগ্ৰেছ দলৰ পালি নেতাই কওঁ বা তেখেত অবৈধ বাংলাদেশী মূলৰ নেতাই নকওঁ কিয় তেখেতে আজি সমগ্ৰ অসমত বসবাস কৰা 30 লাখ গুৰ্খা ৰাইজক আজি তেখেতে যেনেধৰণে এটা নেপালী বিদেশী কোৱা এনেকুৱা কঠোৰ বাক্য তেখেতে তাত প্ৰদান কৰিছে তাৰ কাৰণে আমি সমগ্ৰ অসমৰ লগতে আমি ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিবাসী ৰাইজো আজি ক্ষোভত আমি ভাগি পৰিছোঁ আৰু তেখেতক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে গাদীৰ ৰক্ষাৰ স্বাৰ্থত আজি তেখেতে বাংলাদেশী মূলৰ অবৈধ যিসকল মিয়া মুছলমান লোকসকল আছে তেখেতসকলক লৈ কিনে তেখেতে গাদী ৰক্ষা যদি চিন্তা চৰ্চা কৰিছে তেখেতে কৰক কিন্তু আজি
অসমত বসবাস কৰা খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ হকে যাতে তেখেতৰ কোনো এগৰাকী বাংলাদেশী মিয়াই তেনেকৈ ধৰণৰ অপমানসূচক বক্তব্য ৰাখিব নোৱাৰিব, তাৰ কাৰণে আমি ইয়াৰ পৰা হকে দিব বিচাৰিছোঁ। কাৰণ আমি ভাবিছোঁ আজি কংগ্ৰেছ দল হতাশত ভাগি পৰিছে, সেইকাৰণে তেখেতে আবুল তাবুল বগিছে। আপোনালোকে জানে সংবাদ মাধ্যমৰ জৰিয়তে হওক সিদিনাখন কোনোবা এটা সভাত আমাৰ কোনোবা এজন তেনেকৈ বাংলাদেশী মূলৰ এগৰাকী নেতাই কৈছিল যে আমি যোৰহাটক ধুবুৰী বনাম, শিৱসাগৰ ধুবুৰী বনাম, ডিব্ৰুগড় ধুবুৰী বনাম, এনেধৰণৰ কথা তেখেতে কৈ আহিছে। কিন্তু আজি তেখেতসকলে গোৰ্খা জনগোষ্ঠীৰ ওপৰত অপমানসূচক ব্যাখ্যা দিবলৈ যদি আৰম্ভ কৰিছে, কালি হয়তো আমাৰ অন্যান্য জনগোষ্ঠীৰ ওপৰত কথা নক'ব, তেনেধৰণৰ কোনো মানে নাই। কাৰণ সেইকাৰণে আজি আমি এটা প্ৰতিবাদ মাত্ৰ এটা আমি সাব্যস্ত কৰিছোঁ। দৰকাৰ হ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰাৰো আমি হুংকাৰ আমাৰ গোৰ্খা সমাজে আমি গোৰ্খা কেতিয়াও পিছ পৰি নাথাকে। এটা কথা সিদ্ধান্ত আমি প্ৰায় লৈছোঁ যে আমি নকওঁ আজি কোনে কি কৰিছে, কিন্তু আজি কংগ্ৰেছ দলত থাকি আজি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া যদিও তেখেত আজি সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেখেত সভাপতি হোৱাৰ পাছত বহুত মানুহে কয় গৌৰৱ গগৈ ভাল, গৌৰৱ বুদ্ধিজীৱী। তেখেত ইমানে যদি বুদ্ধিজীৱী আছিল, ভাল যদি আছিল, তেখেতৰ ছত্ৰছায়াত গঠন হোৱা আজি মুখপাত্ৰ বুলি কোৱা এগৰাকী ব্যক্তিয়ে আজি গোৰ্খা জাতিৰ ওপৰত যদি এনেকুৱা ধৰণৰ অপমানসূচক ব্যাখ্যা যদি কৰিব বিচাৰে, তেতিয়াহ'লে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি হকে দিব বিচাৰিছোঁ। আমাৰ যিবিলাক গাঁৱত গোৰ্খা অঞ্চলবিলাক আছে, সেই অঞ্চলবিলাকত কংগ্ৰেছৰ হৈ প্ৰচাৰ প্ৰসাৰ কৰা বন্ধ আমি কৰিম, এয়া খাটাং।